প্ৰিয় দৰ্শক, অনলাইন জোনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মহিলা উদ্যমিতা আঁচনিৰ ফৰ্মখন হাতত পৰাৰ লগে লগে বহুতৰে মনত কেইবাটাও আশা ৰৈ আছে। এই ধৰক, যিহেতু ফৰ্মখনত সাক্ষীৰ স্বাক্ষৰ দিব লগা হৈছে বা কৈছে সাক্ষীৰ স্বাক্ষৰ দিবলৈ, তেনে ক্ষেত্ৰত সাক্ষীৰ চহী কাৰ ল'ব, এই ফৰ্মখন আপুনি কেতিয়া জমা কৰিব লাগিব, এনেকুৱা ধৰণৰ বহু প্ৰশ্ন উদয় হৈছে আৰু সেই প্ৰশ্নসমূহৰ উত্তৰ মই আজিৰ এই ভিডিঅ'টোত আপোনালোকক দিবলৈ চেষ্টা কৰিম। প্ৰথমে আহোঁ সাক্ষীৰ স্বাক্ষৰৰ ক্ষেত্ৰত। ইয়াতে যদি আপুনি সংকল্প পত্ৰ 2 এইখন পঢ়ি চাই, ইয়াত লিখা হৈছে, ইয়াৰ দ্বাৰা মই শ্ৰীমতী, অৰ্থাৎ ইয়াত ব্লেংক কৰি দিয়া হৈছে। ইয়াত আপুনি এই খালী ঠাইখিনিত আপোনাৰ নামটো, অৰ্থাৎ যিয়ে আবেদন কৰিব তেওঁৰ নামটো লিখিব লাগিব। তাৰপিছত পিতা নাইবা স্বামী, যদি আপোনাৰ স্বামী হয় তেতিয়াহ'লে স্বামীৰ নামটো আপুনি লিখি দিব লাগিব। তাৰপিছতে আহিল বয়স। বয়সৰ ক্ষেত্ৰত আপোনাৰ বৰ্তমান কিমান বছৰ, সেই বয়সটো আপুনি ইয়াতে লিখিব লাগিব। তাৰপিছতে আহিল আত্মসহায়ক গোটৰ এগৰাকী সদস্য, অৰ্থাৎ ইয়াৰ আগত আপুনি আপোনাৰ আত্মসহায়ক গোটৰ নামটো লিখিব লাগিব। আৰু মোৰ MIS কোড, অৰ্থাৎ আপোনাৰ গোটৰ যিটো MIS কোড, সেই MIS কোডটো ইয়াতে লিখিব লাগিব। ইয়াত আপোনাৰ নিজৰ MIS কোডটো লিখিলে নহ'ব, ইয়াত সম্পূৰ্ণ গোটটোৰ MIS কোড লিখিব লাগিব। তাৰপিছত লিখা হৈছে, মই দৃঢ়তাৰে আৰু শুদ্ধ অন্তৰেৰে ঘোষণা কৰোঁ যে নম্বৰ 1, মই এগৰাকী সাধাৰণ শ্ৰেণী অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্গত মহিলা। মই মোৰ সন্তানৰ সংখ্যা 3টাতকৈ বৃদ্ধি হ'বলৈ নিদিয়াৰ সংকল্প গ্ৰহণ কৰিছোঁ। যদি ইতিমধ্যে মোৰ 3টা সন্তান জন্ম হোৱা নাই, তেন্তে মই মোৰ সন্তানৰ সংখ্যা 2টাতে সীমিত ৰাখিবলৈ প্ৰচেষ্টা কৰিম। এই ক্ষেত্ৰত মোৰ স্বামীৰ সন্মতি আছে। আৰু এটা দিয়া হৈছে, মই ইমানখিনি পঢ়ি নাথাকোঁ। এতিয়া মেইন পইণ্টলৈ আহোঁ। ইয়াত যিহেতু সাক্ষীৰ স্বাক্ষৰ বুলি আপোনালোকে দেখিবলৈ পাইছে, প্ৰথমতে ইয়াত দিয়া হৈছে, মোৰ উপস্থিতিত আবেদনকাৰীয়ে অৰ্থাৎ ইয়াত আপুনি যিটো তাৰিখত সাক্ষীগৰাকীয়ে স্বাক্ষৰ কৰিব, সেই তাৰিখটো আপোনাৰ ইয়াতে দিব লাগিব। অৰ্থাৎ যদি আপোনাৰ সাক্ষীগৰাকীয়ে মাৰ্চৰ 1 তাৰিখে চহী কৰে, তেতিয়াহ'লে লিখিব লাগিব, মোৰ উপস্থিতিত আবেদনকাৰীয়ে 1 মাৰ্চ 2024 তাৰিখে সত্য ঘোষণা কৰি স্বাক্ষৰ কৰিলে। ইয়াতে সাক্ষীৰ স্বাক্ষৰ, এইটো অতি মন কৰিবলগীয়া কথা। সাক্ষীৰ স্বাক্ষৰৰ ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ যিকোনো এগৰাকীৰ চহী কৰিলে নহ'ব। ইয়াত সাক্ষীৰ স্বাক্ষৰৰ ক্ষেত্ৰত যদি আপুনি আত্মসহায়ক গোটৰ এগৰাকী সদস্য হয়, তেতিয়াহ'লে আপোনাৰ গোটৰ সভানেত্ৰী বা সম্পাদিকাৰ যিকোনো এজনে সাক্ষীৰ স্বাক্ষৰ কৰিব লাগিব। আৰু দ্বিতীয়তে, যদি আপুনি আত্মসহায়ক গোটৰ সভানেত্ৰী বা সম্পাদিকা হয়, তেনেহ'লে সাক্ষীৰ স্বাক্ষৰৰ ক্ষেত্ৰত আপোনাৰ চহীটো মাৰিব জীৱিকা সখী, কৃষি সখী নাইবা পশু সখীসকলে। যদিহে আপুনি জীৱিকা সখী, কৃষি সখী, পশু সখী ইত্যাদি হয়, তেতিয়াহ'লে সাক্ষীৰ স্বাক্ষৰৰ ক্ষেত্ৰত আপোনাৰ স্বাক্ষৰ কৰিব ব্লক পৰ্যায়ৰ কোনোবা এগৰাকী চৰকাৰী বিষয়াই। এইকেইটা আপোনালোকে মন কৰিব। আৰু যিহেতু ফৰ্মখনৰ সোঁফালে দিয়া হৈছে আবেদনকাৰীৰ স্বাক্ষৰ, অৰ্থাৎ ইয়াতে যিগৰাকী মহিলাই আবেদন কৰিব 10,000 টকাৰ বাবে, তেওঁৰে চহী ইয়াত কৰিব লাগিব। গতিকে বন্ধুসকল, আপোনালোকে গম পালে সাক্ষীৰ স্বাক্ষৰৰ ক্ষেত্ৰত কাৰ চহী কৰিব লাগিব। এতিয়া আহোঁ মূল কথালৈ। যিহেতু ফৰ্ম জমা দিয়াৰ তাৰিখ ইতিমধ্যে 3, 4 আৰু 5 তাৰিখ ঘোষণা কৰিছে, গতিকে 3, 4 আৰু 5 তাৰিখৰ ভিতৰত আপোনালোকে আপোনালোকৰ ফৰ্মখন জমা কৰিব লাগিব। আৰু লগতে এটা কথা মনত ৰাখিব যে সম্পূৰ্ণকৈ ফৰ্মখন ফিল আপ কৰি জমা কৰিব, নহ'লে আপোনাৰ ফৰ্মখন ৰিজেক্ট কৰি দিয়া হ'ব। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টোত এইখিনিয়ে। যদিহে ভিডিঅ'টো ভাল লাগিল, ভিডিঅ'টোত লাইক কৰক আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।